মামা এডিআরি ৰিজাল্ট এডিআৰি গোটেইখিনি 10 অক্টোবৰ। মেম ৰিজাল্টটো আগতে দিবনে? ৰিজাল্টটো বেছি আগত দিলে কোৰ্টত গুচি যাব নহয় মানুহবিলাক। ছাৰ সেইকাৰণে 9 তাৰিখে ৰিজাল্ট দিব লাগিব, 10 তাৰিখে এপইণ্টমেণ্ট দিব লাগিব। মামা অভাৰলিপিং চাবনে? অভাৰলিপিংটো যিমান হয় চাম। মেম এডিআৰিটো অভাৰলিপিং নহয়। আগতীয়াকৈ মুকলি কৰি দিয়ক। আমি বহুত অপেক্ষা কৰি আছোঁ। আমাৰ মানে ভালদৰে আমি খাব পৰা নাই, শুব পৰা নাই। চ' আমাৰ ৰিজাল্টটো কি হয় কি নহয় তাকেই চিন্তা। ভালদৰে কাম কৰিব পৰা নাই। চ' গতিকে আমাৰ ৰিজাল্টটো ইমিডিয়েটলি পাৰিলে অতি সোনকালে ৰিজাল্টটো মুকলি কৰি দিয়ক। আৰু এপইণ্টমেণ্টটো আপোনালোকে 2026ত দিয়ক। আমাৰ একো ক'ব লগা নাই। আছাম পুলিচ ফাইনেল ৰিজাল্ট দিয়া নহ'ব, ডাইৰেক্ট এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। মামাই স্পষ্টভাৱে ঘোষণা কৰিছে। যিহেতু বহুতে ভাই ভণ্টিসকল দাদা বাইদেউসকল কৈ আছে, চ' মামা আমাৰ এনেকৈ কিয় ক'লে যে আমি কোৰ্ট কেছ কৰিম বা অভাৰলেপিং হ'ব নহ'ব। আজি আমি ইয়াত অলপমান কথা পাতিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনবাৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। লগতে বন্ধু বান্ধৱীসকল আৰু দাদা বাইদেউসকল, চ' ফাইনেলি অলপমান বেকগ্ৰাউণ্ড চাউণ্ড আহিব পাৰে যিহেতু মই বৰ্তমান ফাইনেন্সৰ কাম কৰি আছোঁ, ঠিক আছে, ভেৰিফিকেশ্যন। চ' গতিকে ইয়াত মই অলপমান থিয় হৈছোঁ আৰু মই ভাবিলোঁ অলপমান আপোনাৰ লগত কিবা কথা পাতিম। চ' আমাৰ এটা আপডেট আছে আৰু সেই আপডেটটো আপোনালোকে পাইছানে নাই নাজানো, বাট এইটো আমি অকণমান ইয়াতে কথা পাতিম আৰু লগতে আপোনাৰ মতামতটো পাৰিলে কমেণ্ট কৰি জনাব। চ' ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যিহেতু বন্ধু বান্ধৱীসকল আৰু দাদা বাইদেউসকল, চ' ফাইনেলি আমাৰ মামা কেইদিনমান আগতে এটা নিউজ ভাইৰেল হৈছিল। মামা এডিআৰি ৰিজাল্ট এডিআৰি গোটেইখিনি 10 অক্টোবৰ। মেম ৰিজাল্টটো আগতে দিবনে? ৰিজাল্টটো বেছি আগত দিলে কোৰ্টত গুচি যাব নহয় মানুহবিলাক। ছাৰ সেইকাৰণে 9 তাৰিখে ৰিজাল্ট দিব লাগিব, 10 তাৰিখে এপইণ্টমেণ্ট দিব লাগিব। মামা অভাৰলিপিং চাবনে? অভাৰলিপিংটো যিমান হয় চাম। মেম এডিআৰিটো অভাৰলিপিং নহয়। বন্ধুও সুধিছিল, চ' মামা আমাৰ ৰিজাল্টটো কেতিয়া দিব। মামাই কৈছিল যে আমাৰ 10 অক্টোবৰ 2025 তাৰিখত ৰিজাল্টটো দিয়া হ'ব। আকৌ কৈছিল, চ' মামা আমাৰ ৰিজাল্টটো কেতিয়া দিব, এইটো আমাৰ এপইণ্টমেণ্টেডহে। চ' আকৌ কৈছিল যে আমাৰ 9 অক্টোবৰ 2025 তাৰিখত ৰিজাল্টটো দিয়া হ'ব। আৰু আমাৰ কিছুদিনমান আগতে আমাৰ ফকীৰাগেৰামত আহিছিল, তাতেও কৈছিল, চ' আমাৰ 9 অক্টোবৰত ৰিজাল্টটো দিয়া হ'ব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, মামাই এটা কথা স্পষ্টভাৱে কৈছিল যে আগতীয়াকৈ ৰিজাল্টটো দিলে নেকি আমি কোৰ্ট কেছ কৰিম। চ' আমি কোৰ্ট কেছটো কিয় কৰিম চাওক, যিহেতু কেইদিনমান আগতে আমাৰ ফিজিকেলটো হৈ গ'ল। ফিজিকেলত মানে বহুত আমাৰ ভাই ভণ্টিসকলে বা বন্ধু বান্ধৱীসকলে মানে কোৰ্ট কেছ কৰিছে, যিহেতু কিছুমানৰ নামটো অহা নাই আৰু কাটঅফটো আমাৰ বেছি গৈছে। আৰু এটা কথা মন কৰিব, যিহেতু আমি ৰিজাল্টটো আমাৰ কাটঅফটো আমি নিজে বনাওঁ, কিন্তু আমাক চৰকাৰে বনাই নিদিয়ে। চ' আমাৰ এইবাৰ কম্পিটিশ্যনটো বহুত বেছি হৈছে। আমি বহুতে ভাবি আছিলোঁ, চ' আমাৰ এইবাৰ পষ্টটো বহুত বেছি আছে, বাট কাটঅফটো কম যাব। বাট যোৱাবাৰতো এইবাৰ কাটঅফটো বহুত বেছি গৈছে, পষ্ট বেছি আছে। কিন্তু মেইন কথাটো হ'ল আমাৰ এইবাৰ কম্পিটিশ্যনটো বহুত টাফ হৈছে আৰু কম্পিটিশ্যনটো বহুত বেছি হৈছে, ঠিক আছে। সেইকাৰণে আমাৰ কাটঅফটো অলপমান বেছি গৈছে। চ' গতিকে সেইটো লৈ যিহেতু বহুতে কোৰ্ট কেছ কৰিছিল আৰু সেইকাৰণে আমাৰ মামা ডাইৰেক্ট কৈছে, চ' আগতীয়াকৈ ৰিজাল্টটো দিলে আমি নেকি কোৰ্ট কেছ কৰিম। সেইকাৰণে আমাৰ ৰিজাল্টটো এপইণ্টমেণ্ট যিহেতু আমাৰ 10 অক্টোবৰত দিয়া হ'ব আৰু 9 অক্টোবৰ আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব। এইবিলাক চব ঠিকে আছে। চ' এটা কথা মন কৰিব, আমি এতিয়া কোনটো আশা কৰিম? আমি ৰিজাল্ট আশা কৰিম নে আমি এপইণ্টমেণ্ট আশা কৰিম? আমাৰ ৰিজাল্টটো ভাল হ'ব নে বেয়া হ'ব, আমি কোনটো আশা কৰিম? এনেকুৱা নহয় যে আমি যিমান কেণ্ডিডেট ৰখি আছোঁ, চ' আমি সকলোৱে চাকৰি পাম বা চৰকাৰে আমাক সকলোকে চাকৰি দিব, তেনেকুৱা ধৰণৰ ছিষ্টেম নহয়। কিছুমানে পাব, কিছুমানে নোৱাৰিব। চ' যিসকলে নোৱাৰিব বেলেগ কিবা ট্ৰাই কৰিব, বেলেগ কিবা কাম কৰিব, ইয়াতে কেনেকৈ ৰখিব কোৱাচোন? আমি যিহেতু কেণ্ডিডেট হয় বা আমাৰ কথা অলপমান ভাবিব লাগে ন। এতিয়া আমাৰ চৰকাৰৰ এটা কথা মন কৰিব, চৰকাৰৰ বা আমাৰ আছাম পুলিচ এটা টাৰ্গেট হ'ল, চ' আমাৰ ভেকেঞ্চিখিনি ফিল আপ কৰিব লাগে, ঠিক আছে, এইটো টাৰ্গেট। আৰু আমাৰ টাৰ্গেট হ'ল আমাক এটা চাকৰি লাগে। আমি তেনেকুৱা ধৰণৰ ডাঙৰ ফেমিলি নহয় বা আমি মিডিল ক্লাছ ফেমিলি হয়। চ' আমাক এটা চাকৰি লাগে, এটা চৰকাৰী চাকৰি লাগে। আৰু এই ৰিক্ৰুটমেণ্টটো অলপমান মনত কৰা। চ' আমাৰ অক্টোবৰ 2023 ৰিক্ৰুটমেণ্ট হয়। এইটো আমাৰ 2023 অক্টোবৰ মাহত এই ৰিক্ৰুটমেণ্টটো ওলাইছিল। 3 সেইফালে আমাৰ 4 গ'ল আৰু এতিয়া আমাৰ 5 চলি আছে, 2025। এইটো আমাৰ আগষ্ট মাহ চলি আছে। আমাৰ এপইণ্টমেণ্টৰ লগত একো কথা নাই। চ' আমাৰ কেতিয়া দিয়ে বা 2026ত দিলে একো প্ৰব্লেম নাই। চ' আমাৰ ৰিজাল্টটোহে লাগে আগতীয়াকৈ।
আমি কোনে কোনে চাকৰিটো পাম, কোনে কোনে নাপাম। চ' আমাক সেইটোহে আগতে লাগে, আমাক ফলাফলটো লাগে, আমাক ৰিজাল্টটো লাগে। চ' আমি এপইণ্টমেণ্ট ডেটটো লৈ আগতে কি কৰিম? এতিয়া বহুতে আকৌ কৈ আছে চ' আমাৰ ৰিজাল্টটো নিদিয়ে। হয়, এইটোৱে ধৰি ৰখা। চ' ডাইৰেক্ট আমাৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। কাৰণ 9 তাৰিখত যদি আমাৰ ৰিজাল্টটো দিয়ে আৰু 10 তাৰিখত এপইণ্টমেণ্ট দিব, চ' গতিকে এপইণ্টমেণ্ট ডেটটো ধৰি ৰখা, ৰিজাল্টটো ধৰে একো প্ৰয়োজন নাই। কিন্তু এইটো নহয় চ' আকৌ আমাৰ ডাইৰেক্ট এপইণ্টমেণ্ট দিব নহয়, এইটো ভুল কথা। চ' আমাৰ আগতীয়াকৈ ৰিজাল্টটো দিবই লাগিব, তাৰপিছতহে আমাৰ এপইণ্টমেণ্ট লেটাৰখিনি দিব। অ'কে, লগতে আপোনাৰ মতামতটো কি আছে পাৰিলে কমেণ্ট কৰি জনাব। লগতে বহুত এটা বেয়া লাগি গ'ল, মই ভাবিছিলোঁ চ' আমাৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব, ইমান সময় নিদিয়ে। বাট কি হৈ গ'ল, মামাই স্পষ্টভাৱে কৈ দিলে যে আমাৰ ৰিজাল্টটো 9 অক্টোবৰত দিয়া হ'ব, নহ'লে কোৰ্ট কেছ কৰিবা। আৰু আমি কোৰ্ট কেছটো কিয় কৰিম? যদি সঁচাকৈ এইটো ন্যায়ভাৱে হৈছে আমাৰ ৰিক্ৰুটমেণ্টটো বা কিবা যদি ভেজাল হোৱা নাই, চ' আমি কোৰ্ট কেছটো কিয় কৰিম? নহয় জানো, আমি কোৰ্ট কেছটো কিয় কৰিম? চ' বন্ধু বান্ধৱী আছে আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। লগতে আৰু এটা কথা কৈছিল মনত কৰিব, অভাৰলেপিং। চ' এজন বন্ধু সুধিছিল, তাতে কৈছিলে চ' আমাৰ ADRত অভাৰলেপিং নহয়। এতিয়া বহুতে আকৌ কুৱেশ্যন কৰি আছে, চ' আমাৰ আছাম পুলিচত অভাৰলেপিং হ'ব নেকি? বহুতে কুৱেশ্যন কৰি আছে। চাওক বন্ধু বান্ধৱীসকল, যিহেতু মামা তাতে সুধিছিল ADRৰ কথা, সেইকাৰণে কৈছিল চ' আমাৰ ADRত অভাৰলেপিংটো নহয়। সেইকাৰণে আমি ডাইৰেক্ট ধৰিব নোৱাৰোঁ যে আমাৰ আছাম পুলিচত অভাৰলেপিংটো হ'ব। ADRত নহয়, বাট আছাম পুলিচত হ'ব। তেনেকুৱা ধৰণৰ ছিষ্টেম নহয়, আমাৰ ADRত হ'ব পাৰে, বাট আছাম পুলিচত নহ'ব। কিন্তু যিটো আছাম পুলিচত আমি চইচ কৰিছিলোঁ, ঠিক আছে, আছাম পুলিচত আমি চইচ কৰিছিলোঁ, কিন্তু ADRত আমি চইচ কৰা নাই। ভাইবাৰ আগত আমি চইচ কৰা নাই। মোৰ বন্ধুৱে প্ৰায় 2-3টাত পাইছে ADRত, চ' গতিকে চইচ কৰা নাই। আৰু পৰীক্ষা বেলেগ বেলেগ হৈছে। আৰু আমাৰ আছাম পুলিচত এটা পৰীক্ষা হৈছিল আৰু আমি চইচ কৰিছিলোঁ। চ' আমাৰ SSC ছিষ্টেম হয়। চ' আমি এটা নোৱাৰিলে আৰু এটা পাম, এটা নোৱাৰিলে আৰু এটা পাম। সেই হিচাপমতে আমাৰ মাৰ্কটো থাকিব লাগিব, মাল্টিপল চইচ। সেইকাৰণে আমাৰ এটা এক্সাম হৈছিল। গতিকে আমাৰ আছাম পুলিচত অভাৰলেপিংটো নহয়। আৰু যদি হয় তেনেহ'লে আৰু কি ক'ম, তেনেহ'লে আৰু কৈ লাভ নাই ভাই। এইবিলাক চব মানে টাইমটো বোলা গোটাব লাগিব আৰু টো কেৰেলা। চ' এইবিলাক আৰু আশা কৰি লাভ নাই। চ' মোৰ ইমান ভাল মাৰ্ক নাই, নাজানো জেনেৰেল মাৰ্ক আছে আৰু কিবা হয় কিবা নহয়, বাট সময়ৰ অপেক্ষা। আৰু মই যিহেতু অলৰেডি ভিডিঅ'ত কৈছিলোঁ মোৰ মাৰ্ক ইমান নাই। যিহেতু বেকগ্ৰাউণ্ড চাউণ্ড আহি আছে, সেইকাৰণে ক্ষমা কৰিব। আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু লগতে মই ৰিকুৱেষ্ট কৰিছোঁ, যদি আমাৰ কোনোবাই অসম আৰক্ষীত কাম কৰা আমাৰ দাদা বন্ধু সকল আছে, আৰু লগতে আমাৰ মামাক মই বহুত ৰিকুৱেষ্ট কৰিছোঁ, চ' পাৰিলে আমাৰ ৰিজাল্টটো আগতীয়াকৈ মুকলি কৰি দিয়ক। আমি বহুত অপেক্ষা কৰি আছোঁ, আমাৰ মানে ভালদৰে আমি খাব পৰা নাই, শুব পৰা নাই। চ' আমাৰ ৰিজাল্টটো কি হয় কি নহয় তাকেই চিন্তা, ভালদৰে কাম কৰিব পৰা নাই। চ' গতিকে আমাৰ ৰিজাল্টটো ইমিডিয়েটলি পাৰিলে অতি সোনকালে ৰিজাল্টটো মুকলি কৰি দিয়ক। আৰু এপইণ্টমেণ্টটো আপোনালোকে 2026ত দিয়ক, আমাৰ একো ক'ব লগা নাই। চ' ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। জয়